সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ মৃত্যুত শোকস্তব্ধ ওৰাং। আছাৰ সভাপতি তথা বলিষ্ঠ কণ্ঠ প্ৰদীপ নাগৰ বিয়োগত মৰ্মাহত আদিবাসী ছাত্ৰ সন্থা। নেতাগৰাকীৰ মৃত্যুৰ পিছতে ওৰাং আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত ওৰাং লক্ষ্মী মন্দিৰ প্ৰাংগণত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ আছা আৰু আটছাৰ প্ৰতিনিধিৰ লগতে ওৰাঙৰ ৰাইজৰ। দিল্লীত চিকিৎসাধীন অৱস্থাত বিয়োগ ঘটে আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগৰ। আদিবাসী ছাত্ৰ সন্থাৰ বলিষ্ঠ কণ্ঠ প্ৰদীপ নাগৰ মৃত্যুত জনগোষ্ঠীটোৰ এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰে বিজেপি নেতা জিতু কিষাণে। আছাৰ প্ৰতিনিধিসকলে নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। প্ৰদীপ নাগে জনগোষ্ঠীটোৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰে। বৰ দুখৰ দিন আজি আদিবাসী সমাজৰ বাবে। আদিবাসী সমাজে এজন বলিষ্ঠ কণ্ঠ, এটা মাত, যিজনে সদায় অন্যায়ৰ বিৰুদ্ধে মাতি থকা আৰু জাগ্ৰত প্ৰহৰী আমাৰ সমাজৰ, আদিবাসী সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ বাবে তেওঁ কথা কোৱা আৰু তেওঁ নেতৃত্ব দিয়া সেই সাধাৰণ শ্ৰেণীৰ মানুহখিনিক সদায় সন্মুখৰ পৰা নেতৃত্ব দিয়া ব্যক্তি আছিল প্ৰদীপ নাগৰ। তেখেতৰ মৃত্যুৰ বাতৰিয়ে আজি আমাক বাৰুকৈ মৰ্মাহত কৰিছে। ৰাতিপুৱাৰ পৰা যেতিয়া আমি এই মৃত্যুৰ বাতৰি পাইছোঁ, আমি তেওঁৰ এই মৃত্যুৰ বাতৰি যেন অবিশ্বাস্য যেন লাগিছিলে আৰু তেখেতক হেৰুৱাই এটা ডাঙৰ ভেকিউম, এটা শূন্যতা এটা সৃষ্টি হৈছে যেন অনুভৱ হৈছে সমাজত। আৰু তেখেতৰ নেতৃত্বত বহু আমাৰ উঠি অহা নৱপ্ৰজন্মই অনুপ্ৰাণিত হ'ব পাৰিছিলে আৰু তেখেতে যি ধৰণে বলিষ্ঠভাৱে তেওঁৰ সকলো বিষয় উপস্থাপন কৰিছিলে আৰু নিৰ্ভীক আৰু সাহসী আছিল। তেওঁ কোনো কথাতে আপোচ কৰা নাছিলে। গতিকে এনেকুৱা এজন নেতা আছিলে আমাৰ প্ৰদীপ নাগ ডাঙৰীয়া। তেওঁ যিকোনো বিষয়তে তেওঁ কেতিয়াও কম্প্ৰমাইজ কৰি খুব ভাবি চিন্তি কথা নহয়, তেওঁ সদায় যিখিনি ন্যায়ৰ কথা সেইখিনি তেওঁ উপস্থাপন কৰিছিল। গতিকে প্ৰদীপ নাগ ডাঙৰীয়াৰ এই মৃত্যু আমাৰ বাবে বৃহৎ ক্ষতি। তেওঁৰ সম্ভাৱনাময় এজন ভৱিষ্যত আছিলে আমাৰ আদিবাসী সমাজৰ। গতিকে তেখেতৰ মৃত্যুৱে আমাৰ বাবে
এক বৃহৎ ক্ষতি হোৱাৰ লগতে আমাৰ এই যি অঞ্চলৰ ওদালগুৰি অঞ্চলৰ, কাৰণ তেওঁ ওদালগুৰি জিলাৰে যুৱক আৰু ওদালগুৰি অঞ্চলতে এটা গোটেই অসমতে প্ৰভাৱ পৰিছে, গোটেই ভাৰতবৰ্ষতো প্ৰভাৱ পৰিছে, কিন্তু ওদালগুৰি অঞ্চলৰ বাবে এটা বৃহৎ ক্ষতি বুলি মই অনুভৱ কৰিছোঁ। আৰু দ্বিতীয়তে প্ৰদীপ নাগ ডাঙৰীয়াৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি তেখেতৰ অনুগামীসকলক সমবেদনা জ্ঞাপন কৰিছোঁ। অহাকালি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব, তাৰ লগতে বিভিন্ন কাৰ্যসূচীও আছে, সেইবিলাকত আমি অংশগ্ৰহণ কালি কৰিম। আজি আমি সঁচাই অনুতপ্ত তেখেতক হেৰুৱাই।